মোৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। গতিকে গাহৰি পালনৰ ওপৰতো বিজনেছ প্লেনখন কেনেদৰে বনাব লাগে বহুকেইজনে কমেন্ট কৰি সুধি আছিল আগৰ ভিডিঅ' কেইটাত। গতিকে মই চেষ্টা কৰিছো অলপমান বুজাই দিবলৈ। ইয়াতে আছে নেম অফ দা এন্টাৰপ্ৰেনিয়ৰ এছএইচজি মেম্বাৰ। ইয়াতে সেই আবেদনকাৰীজনৰ নামটো ধুনীয়াকৈ লিখিব লাগিব। তাৰ পিছত আছে এছএইচজি এমআইএছ কোড, যেটো এমআইএছ কোড আছে ইয়াতে চাই আপোনালোকে শুদ্ধকৈ লিখিব। তাৰ পিছত আছে কাৰেন্ট ইকোনমিক এক্টিভিটি, বৰ্তমান সেই আবেদনকাৰীজনে বা মহিলা গৰাকীয়ে কিবা ইনকাম কাম কৰি আছে নেকি। মই ইয়াতে লিখুৱাইছো স্মল বিজনেছ, সৰু সুৰা কিবা বিজনেছ কৰি থকা বুলি লিখিছো। যদি আপোনালোকে স্মল বিজনেছ বুলি লিখিব নিবিচাৰে আপোনালোকে হাউস ওয়াইফ বুলি লিখি দিব পাৰে, মানে গৃহিণী, ঠিক আছে। তাৰ পিছত আছে কাৰেন্ট ইনকাম ৰুপিস পাৰ এনাম, গতিকে সেই মহিলা গৰাকীৰ বছৰেকীয়া আয় কিমান, ইনকাম কিমান। আমি ইয়াতে লিখিলো 18,000 18,000 টকা, ঠিক আছে। আপোনালোকে 10,000 ৰ পৰা 25,000 ভিতৰত লিখিব, বহুত বেছি ইনকাম কিন্তু শো নকৰাই ভাল। নেক্সট আছে নেম অফ দা বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপান্ড। গতিকে ইয়াতে এই ফৰ্মখনত মই কি কৰিছো, সেই মহিলা গৰাকীয়ে বা আবেদনকাৰীজনে গাহৰি আগৰ পৰাই পালন কৰি থকাটো মই দেখুৱাইছো। গতিকে আমি কি টিক মাৰ্ক দিলো, এক্সপান্ডত টিক মাৰ্ক দিলো। আৰু যদি নতুনকৈ ষ্টাৰ্ট কৰা দেখাব বিচাৰে ষ্টাৰ্টত টিক মাৰ্ক দিব। আৰু কি বিজনেছ কৰিছে, গতিকে আমি ইয়াতে লিখিলো PIGGERY, গাহৰি পালন, ঠিক আছে। তাৰ পিছত আছে টাইপ অফ বিজনেছ, প্ৰডাকশন, সাৰ্ভিস নে ট্ৰেডিং। বহুতৰ এটো কনফিউজ থাকে, ইয়াত হ'ব প্ৰডাকশন, টিক মাৰ্ক দিছো ইয়াতে চাওক, প্ৰডাকশনত টিক মাৰ্ক দিব। নেক্সট আছে ইনভেষ্টমেন্ট প্লান, নেম অফ দা ৰ মেটেৰিয়েল, ইয়াতে থাকি গ'ল নাম্বাৰ অফ টু বি ৰেয়াৰ্ড ইন এ বেটছ, এটা বেটছত কিমান টাকা থাকিব, এটো 2 লিখিলো, ঠিক আছে। নেম অফ দা ৰ মেটেৰিয়েল পিগলেটছ, মানে গাহৰিৰ পোৱালি। ধৰা এটাত 4,000 টকাকৈ আমাক দুটাৰ প্ৰয়োজন হ'ল 8,000 টকা। এতিয়া চাওক ঠাই বিশেষে এইবিলাকৰ দামবিলাক কম বেছি থাকে, গতিকে আপোনালোকে 3,000 বুলি লিখিব পাৰে, কিছুমান ঠাইত আকৌ 5,000ও হয়, বা পোৱালিৰ কেনেকুৱা পোৱালি আনে ইয়াৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে। বহুতেই কয় যে আপুনি বহুতকৈ লিখিছে, তেনেকুৱা নহয়, ঠাই বিশেষে সকলো বস্তুৰ দাম কম বেছি থাকে। এতিয়া 4,000 লিখিলো, ইউনিট ৰিকোয়াৰ্ড 2, 4,000 * 2 8,000 গ'ল এৰিয়াতে। হোমমেড ফিড দানাত গ'ল ধৰক ইউনিট প্ৰাইস 18 কৈ, আমাক ইউনিট ৰিকোয়াৰ্ড 320, 18 * 320 5,760 रुपीस গ'ল আমাৰ হোমমেড ফিডত, ঠিক আছে। আমি কি কৰিছো, এইটোৰ লগত এইটো আমি পূৰণ কৰি দিলো, দিউতে এইটো পালো। মেডিসিন প্ৰয়োজন হ'ব বেমাৰ আজাৰ হ'ব নহবৰ কাৰণে, গতিকে ইউনিট প্ৰাইস লিখিলো 3, ইউনিট ৰিকোয়াৰ্ড 2, 300 * 2 600 रुपीस মেডিসিনত লিখিলো। ইয়াতে বায়ো সিকিউৰিটি চৰ্চ, ইয়াতে 500 লিখিলো, ইউনিট ৰিকোয়াৰ্ড 2, 500 * 2 1000 रुपीस। ইনস্যুৰেন্স, বহুতৰে ইনস্যুৰেন্সটো কি হয় বহুতেই কমেন্ট কৰি সোধে। ইনস্যুৰেন্সটো মানে হৈছে ধৰা গাহৰি কয়টা আপোনালোকে পুহিলে, পুহাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, আগতে আমি দেখিছো বহুত মানুহৰ গাহৰিবিলাক মৰি গৈছে। গতিকে ইনস্যুৰেন্সটো কৰাই থলে চৰকাৰৰ ফালৰ পৰা অলপমান পইচা পোৱা যায় যদিহে গাহৰি কেইটাৰ মৃত্যু হয়। গতিকে লিখিলো 600 * 2 1200 লিখিলো আমি ইনস্যুৰেন্সত, ঠিক আছে। এবাৰ আমি কি উলিয়াম, টোটাল কষ্ট কেনেকৈ উলিয়াম, এই যিখিনি খৰচ হ'ল দানাত, পোৱালিত, মেডিসিনত, ইনস্যুৰেন্সত যিখিনি খৰচ হ'ল এইখিনি যোগ কৰিম, যোগ কৰি যিটো পাম আমি ইয়াতে লিখিম। গতিকে যোগ কৰিলো 8,000 + 5,760 যোগ 600 যোগ 1,000 যোগ 1,200, গোটেইখিনি যোগ কৰোতে আমি পালো 16,560 টকা। এইখিনি হৈছে আমাৰ টোটাল খৰচ। এতিয়া চাওক তাৰ পিছত আছে ফান্ড ডিটেইল, ফান্ড ফ্ৰম MMUA रुपीस। গতিকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা আমি কিমান পাম, 10,000। আমাৰ খৰচা কিমান হ'ল 15,560 টকা। চৰকাৰে আমাক 10,000 হে দিব। সেলফ কন্ট্ৰিবিউশন মানে নিজৰ পৰা কিমান মান যাব, গতিকে আমি কি কৰিম 16,560 ৰ পৰা 10,000 টো আমি বিয়োগ কৰিম, বিয়োগ কৰিলে আমি পাম 6,560। এইখিনি আমি সেলফ কন্ট্ৰিবিউশনত লিখিব লাগিব, মানে এইখিনি আমাৰ নিজৰ হাতৰ পৰা যাব। নেক্সট আছে মাৰ্কেটিং এণ্ড সেলস প্লান, প্ৰডাক্ট, ইয়াতে মিট মানে গাহৰিৰ মাংস, এক্সপেক্টেড প্ৰডাকশন ধৰি লওক দুটা গাহৰিৰ পৰা ভালদৰে খুৱাই বুৱাই ললে বা কিমান সময় পোৱা তাৰ ওপৰত নিৰ্ভৰ কৰিব, 140 কেজি ধৰক এক্সপেক্টেড প্ৰডাকশন হ'ল 140 কেজি। দামটো কিছুমান ঠাই দাম কম, কিছুমান ঠাই দাম বেছি, ঠিক আছে। গতিকে 320 টকা লিখিলো, গতিকে 320 * 140 এই দুটা পূৰণ কৰোতে আমি পালো 44,800 টকা। তাৰ পিছত আছে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ, গতিকে অন্যান্য কিবা ইনকাম হ'ব পাৰে নেকি, ইয়াতে লিখিলো আমি 4,000।
যদি আপোনালোকে হ'ব পাৰে ইয়াতে লিখিলেই হ'ল যদি এক্সপেক্টেড কোনো ধৰণৰ এডিশনাল ইনকাম নাই তেনেহলে ইয়াতে নিলিখিলেই হ'ল ঠিক আছে তাৰ পিছত আছে সাবমিটেড বাই সিগনেচাৰ অফ দা SHG মেম্বাৰ ইয়াতে সেই আবেদনকাৰীজনে সহিটো মানে নামটো ধুনীয়াকৈ লিখিব লাগিব সিগনেচাৰ মাৰিব লাগিব এইখিনি ফিল আপ কৰিলে হ'ল তাৰ পিছত আছে ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ এটা ব্লক কোঅৰ্ডিনেটৰ ইয়াতে ভেৰিফাই কৰিব তলত তেওঁৰ নামটো থাকিব এইখিনি আমি কৰিব নালাগে তাৰ পিছত এপ্ৰুভ ৰিজেক্টেড কমেন্ট এপ্ৰুভড হল নে ৰিজেক্ট হল যদি এপ্ৰুভড হলে এপ্ৰুভ বুলি লিখি দিব ৰিজেক্টেড হলে ৰিজেক্টেড লিখিব আৰু কিহৰ কাৰণে ৰিজেক্ট হল ইয়াতে লিখি দিব ঠিক আশা কৰিছো অলপ ভিডিওটো চাই আপোনালোক অলপমান হলে উপকৃত হল যদি ভিডিওসমূহ চাই ভাল পাইছে বা উপকৃত হৈছে ভিডিওটো লাইক কৰি দিয়া আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব